মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই ৰূপজ্যোতি তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টিত আমি ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ কেইটামান বহুতে দৰকাৰী এমচিকিউ চেক কৰিব ওলাইছো। কোৱেশ্চন নম্বৰ 1 পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ অপচনটো হ'বগে তোমাৰ ৰবাৰ্ট হুক। কিছুমান ছাত্ৰ-ছাত্ৰী কনফিউজ হয় যে ৰবাৰ্ট হুক আছিল নে ৰবাৰ্ট ব্ৰাউন আছিল। তো এইটো কেনেকৈ মনত ৰাখিবা? ৰবাৰ্ট ব্ৰাউন যদি আমি চাওঁ ব্ৰাউন বি ফৰ ব্ৰাউন আৰু ইয়াৰ পিছত কি আহে এলফাবেটিক্যালি আমি যদি চাওঁ তেতিয়াহ'লে সি আৰু তুমি সি টু মিলাই চাব পাৰা সি মিন্স সেল যেহেতু আমি সেলৰ কথা ইয়াতে পাতি আছো যেহেতু বিৰ পিছত এলফাবেটিক্যালি সি আহে কিন্তু সেলৰ আৱিষ্কাৰৰ ক্ষেত্ৰত তেতিয়াহ'লে কি হ'ব ব্ৰাউন নে সেল আৱিষ্কাৰ কৰা নাছিলে অৰ্থাৎ ইহঁতৰ কম্বিনেশ্যন যেটো হয় এটা মিলা নাই তো তেতিয়াহ'লে বাকি কোন থাকিলে ৰবাৰ্ট হুক। কোৱেশ্চন নম্বৰ 2 পৰমাণু এটাৰ কেন্দ্ৰত ধনাত্মকভাৱে আহিত উপপাৰমাণৱিক কণাবিধ হ'ল তোমালোকে জানা যে উপপাৰমাণৱিক কণা আমি তিনি ধৰণৰ পাওঁ। এটা হ'ল তোমাৰ প্ৰটন যাক আমি ধনাত্মকভাৱে আহিত বুলি কওঁ, আনটো হ'ল নিউট্ৰন যি পজিটিভ নহয় নেগেটিভ নহয় আৰু আনটো হৈ গ'ল তোমাৰ ইলেক্ট্ৰন যাক আমি নেগেটিভলি চাৰ্জ অৰ্থাৎ ঋণাত্মকভাৱে আহিত বুলি কওঁ। এতিয়া পৰমাণুৰ কেন্দ্ৰত থকা বুলি কৈছে আৰু ধনাত্মকভাৱে আহিত বুলি কৈছে গতিকে এটো কি হ'বগে তোমাৰ প্ৰটন। কোৱেশ্চন নম্বৰ 3 পুৰা চূণৰ ৰাসায়নিক সংকেত হ'ল হেতু হৈ গ'ল ক্যালসিয়াম অক্সাইড CaO। এতিয়া ইয়াতে আন দুটা চূণো আছে ধৰা হ'ল CaOH2 এটো হৈ গ'ল তোমাৰ শিথিলিত চূণ আৰু এটো তোমালোকে মনত ৰাখিব পাৰা ক্যালসিয়াম কাৰ্বনেট এটো হৈ গ'ল তোমাৰ মাৰ্বলৰ ৰাসায়নিক সংকেত। কোৱেশ্চন নম্বৰ 4 বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ শতকৰা পৰিমাণ তোমাক সুধিছে ইয়াৰ শুদ্ধ অপচনটো হ'বগে 21%। কোৱেশ্চন নম্বৰ 5 বৰফৰ গণনাঙ্ক হ'ল 0 ডিগ্ৰী সেলসিয়াস যেহেতু 0 ডিগ্ৰী সেলসিয়াসত আমি দেখা পোৱা নাই এটা অপচন সো ইয়াতে তুমি চোৱা এটো কেলভিনত দিয়া আছে 273 কেলভিন অৰ্থাৎ 273 কেলভিন ইজ ইকুৱেল টু কিমান ডিগ্ৰী হয় 0 ডিগ্ৰী সেলসিয়াস শুদ্ধ অপচনটো হ'বগে বি। কোৱেশ্চন নম্বৰ 6 বায়ুৰ পৰা উদ্ভিদে তলৰ কোনটো অনুপোষক দ্ৰব্য লাভ কৰে ইয়াৰ শুদ্ধ অপচনটো হ'বগে কাৰ্বন। বায়ুৰ পৰা উদ্ভিদে দুটা অনুপোষক দ্ৰব্য লাভ কৰে এটা হৈ গ'ল তোমাৰ কাৰ্বন আৰু আনটো হৈ গ'ল তোমাৰ অক্সিজেন। কোৱেশ্চন নম্বৰ 7 অজনৰ এটা উপাদান হৈ গ'ল অক্সিজেন ইয়াৰ সংকেতটো আছিল O3। কোৱেশ্চন নম্বৰ 8 শব্দ তৰংগৰ সৰ্বোচ্চ মানক কি বোলা হয় ইয়াৰ শুদ্ধ অপচনটো হ'বগে বিস্তাৰ বা ইংৰাজীত যদি তুমি কোৱা এম্প্লিটিউড। কোৱেশ্চন নম্বৰ 9 আদ্য পানীৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ এবিধৰ নাম হ'ল কলাজৰ। কোৱেশ্চন নম্বৰ 10 তলৰ কোনটো মাধ্যমত শব্দৰ দুটি সকলোতকৈ বেছি হ'ব তোমাৰ এলুমিনিয়ামত। কোৱেশ্চন নম্বৰ 11 গাখীৰৰ পৰা ক্ৰীম পৃথকীকৰণ পদ্ধতিটো হৈ গ'ল অপকেন্দ্ৰিক পদ্ধতি। কোৱেশ্চন নম্বৰ 12 1 গ্ৰাম হাইড্ৰজেনত কিমান সংখ্যক পৰমাণু থাকে ইয়াৰ শুদ্ধ অপচনটো হ'বগে তোমাৰ 6.022 * 10^23। কোৱেশ্চন নম্বৰ 13 কোনো বস্তুৰ ওপৰত বলে সম্পাদন কৰা কাৰ্য শূন্য হ'ব যদিহে বস্তুৰ হৰণ কি হয় শূন্য হয়। হৰণ যদিহে শূন্য হয় তেতিয়াহ'লে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা কাৰ্য বা সম্পাদন কৰা কাৰ্যৰ মান কিমান হ'বগে শূন্য। কোৱেশ্চন নম্বৰ 14 m ভৰৰ বস্তু এটাক ভূপৃষ্ঠৰ পৰা h উচ্চতালৈ উঠালে তাৰ মহাকৰ্ষণিক স্থিতি শক্তি কিমান হ'ব বুলি সুধিছে ইয়াৰ মহাকৰ্ষণিক স্থিতি হ'বগে mgh। কোৱেশ্চন নম্বৰ 15 বেগ সময়ৰ লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো হৈ গ'ল তোমাৰ হৰণ। কোৱেশ্চন নম্বৰ 16 গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশি কি ইয়াৰ শুদ্ধ অপচনটো হ'বগে F = ma। F এ বুজাই আছে বল m এ বুজাই আছে বস্তুটো ভৰ আৰু a বুজাই আছে ত্বৰণ। কোৱেশ্চন নম্বৰ 17 বলৰ SI একক হ'ল ইয়াৰ আগতে আমি সূত্ৰটো পাই আছিলো F = ma ইয়াতে m এ বুজাই আছিল বস্তুটো ভৰ আৰু ইয়াৰ SI একক হ'ল kg a বুজাই আছিল ত্বৰণ আৰু ইয়াৰ SI একক হ'ল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে বলৰ SI এককটো আমি কি লিখিব পাৰো kg মিটাৰ পাৰ সেকেন্ড স্কয়াৰ শুদ্ধ অপচনটো হ'বগে বি। কোৱেশ্চন নম্বৰ 18 তেজৰ অৰ্ধজলীয়া আধাৰ দ্ৰব্যক কি বোলে শুদ্ধ অপচনটো হ'বগে প্লাজমা। কোৱেশ্চন নম্বৰ 19 উদ্ভিদৰ শিপাই তলৰ কোনটো প্ৰক্ৰিয়াৰে পানী শোষণ কৰে সেই প্ৰক্ৰিয়াটো হৈ গ'ল আশ্ৰিতি বা অসমোসিস। কোৱেশ্চন নম্বৰ 20 মৌল এটাৰ সমস্থানিকবোৰৰ ইয়াৰ শুদ্ধ অপচনটো তোমাৰ হ'বগে সি ভিন্ন সংখ্যক নিউট্ৰন থাকে। কোৱেশ্চন নম্বৰ 21 নাৰিকলৰ বাকলি কি কলাৰে গঠিত ইয়াৰ শুদ্ধ অপচনটো হ'বগে স্কেৰেনকাইমা। কোৱেশ্চন নম্বৰ 22
বস্তু এটাই সুষম দ্ৰুতিৰে বৃত্তাকাৰ পথেদি গতি কৰিলে তাৰ গতিক কি বুলি কোৱা হয় এই শুদ্ধ অপচনটো হ'বগে তোমাৰ সুষম বৃত্তীয় গতি Question number 23 m ভৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰ বেগ হ'ব ভৰ বেগ কি আছিল বস্তুটোৰ ভৰ আৰু বেগৰ পূৰণফল অৰ্থাৎ m * v Question number 24 সাধাৰণতে মানুহৰ 7 ইন্দ্ৰিয়ৰ পৰিসৰ কিমান হয় বুলি আমাক সুধিছে হেতু আছিল তোমাৰ 20000 পৰা 20000 হাৰ্জ বা আমি কিলো হাৰ্জত যদি লিখো তেতিয়া হলে 20 কিলো হাৰ্জ শুদ্ধ অপচনটো হ'বগে তোমাৰ 20 hertz to 20 kilohertz. Question number 25. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ গৃহীত সাংখ্যিক মান কিমান হ'ব বুলি আমাক সুধিছে এই শুদ্ধ অপচনটো হ'বগে তোমাৰ 6.673 into 10 to the power minus 11 Newton meter square per kg square. Question number 26. অডোমিটাৰৰ তলৰ কোনটো জোখা হয় অডোমিটাৰৰ জোখা হয় দূৰত্ব Question number 27 যদি কোনো বস্তু এটাৰ ওজন পৃথিৱী পৃষ্ঠত m হয় তেন্তে চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব এটো হ'বগে তোমাৰ m/6 অৰ্থাৎ পৃথিৱী পৃষ্ঠত বস্তুটোৰ যেটো ওজন এটো চন্দ্ৰ পৃষ্ঠত 6 ভাগৰ 1 অংশ হয়গে Question number 28 কিউটিন পোৱা যায় মৌৰ্য উদ্ভিদৰ বহিস্থকত Question number 29 লাইসোজমক কোষৰ কি বুলি কোৱা হয় লাইসোজমক কোৱা হয় কোষৰ আত্মঘাতী মোনা Question number 30 ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল এই শুদ্ধ অপচনটো হ'বগে জে থমসনে Question number 31 ডিএনএৰ কাৰ্যকৰী এককক কি বুলি কোৱা হয় শুদ্ধ অপচনটো হ'বগে তোমাৰ জিনক ডিএনএৰ কাৰ্যকৰী একক বুলি কোৱা হয় Question number 32 অক্সিজেন পৰমাণুৰ যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা তোমাক কিমান হয় সুধিছে অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হৈ গল 8 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো যদি তুমি চোৱা হ'বগে 2 6 অৰ্থাৎ ইয়াৰ বহিৰতম কক্ষত কিমানটা ইলেক্ট্ৰন আছে 6টা গতিকে যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'বগে 6 Question number 33 তলৰ কোনটো মিশ্ৰণে তিনডাল প্ৰভাৱ দেখুৱায় এই শুদ্ধ অপচনটো হ'বগে তোমাৰ গাখীৰ পানীৰ মিশ্ৰণে Question number 34 পানীৰ আণৱিক ভৰ হ'ল পানীৰ ৰাসায়নিক সংকেতটো আছিল H2 অৰ্থাৎ ইয়াতে H ৰ পাৰমাণৱিক ভৰ আছিল 1 যেহেতু হাইড্ৰোজেন দুটা আছে গতিকে into 2 plus অক্সিজেনৰ পাৰমাণৱিক ভৰ হৈ গল 16 2 into 1 2 plus 16 which is equal to 18 U শুদ্ধ অপচনটো হ'বগে A Question number 35 পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ বেগ কি হয় বুলি আমাক সুধিছে পৃষ্ঠকালি যেতিয়া বাঢ়ে তেতিয়া বাষ্পীভৱনৰ বেগো বাঢ়ে Question number 36 তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন ইয়াৰ শুদ্ধ অপচনটো হ'বগে তোমাৰ লোট মামৰে ধৰা বাকি কেইটা তোমাৰ ভৌতিক পৰিৱৰ্তন উদ্ভিদ বৃদ্ধি পানী গোট মৰা আৰু নিমখ পানী দ্ৰৱীভূত হোৱাটো Question number 37 তলৰ কোনটো সোডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস আমাক সুধিছে সোডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈ গল 11 অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো আমি লিখিব পাৰো 281 শুদ্ধ অপচনটো হ'বগে A Question number 38 তলত দিয়া কোনবিধ আমাৰ থলুৱা গো প্ৰজাতি ইয়াৰ শুদ্ধ অপচনটো হ'বগে সাহিৱাল Question number 39 আনুবংশিক বিসংগতিৰ ফলত সৃষ্টি হোৱা এবিধ ৰোগ হৈ গল কৰ্কট ৰোগ Question number 40 সাধাৰণ উষ্ণতাত স্পষ্ট প্ৰতিধ্বনি শুনিবলৈ শব্দৰ উৎসৰ পৰা প্ৰতিবন্ধকৰ ন্যূনতম দূৰত্ব কিমান হ'ব লাগিব বুলি আমাক সুধিছে ইয়াৰ শুদ্ধ অপচন হ'বগে C 17.2 মিটাৰ Question number 41 1 কিলো জুল is equal to কিমান জুল বুলি আমাক সুধিছে হেতু হ'বগে 1000 জুল Question number 42 মিঠা আলু উদ্ভিদৰ বীজৰ বীজপত্ৰ হৈ গল দুখন Question number 43 সমাংগদেহী উদ্ভিদ এবিধৰ উদাহৰণ হৈ গল হৰপিল হেলাই স্পাইৰোগাইৰা Question number 44 জীৱদেহত পোৱা আটাইতকৈ কঠিন কলাবিধ হৈ গল অস্থিকলা বোন Question number 45 পৰমাণু এটাৰ পাৰমাণৱিক সংখ্যা হ'ল পৰমাণুটোত পোৱা মুঠ প্ৰটনৰ সংখ্যা Question number 46 কেটাও চাইলোৱা আণৱিক সংকেত লিখিব দিছে প্ৰথমটো আমাক দিয়া আছে সোডিয়াম অক্সাইড যা আণৱিক সংকেতটো হৈ গল Na2O দ্বিতীয়টো আমাক দিয়া আছে এলুমিনিয়াম ক্লোৰাইড ইয়াৰ আণৱিক সংকেত হৈ গল AlCl3 সিটো আমাক দিয়া আছে ম্যাগনেসিয়াম হাইড্ৰক্সাইড ইয়াৰ আণৱিক সংকেত হৈ গল Mg
OH2. Thank you everyone.